খুব আনন্দিত আজি 3টা দিনত ফুৰি দিলোঁ এই অঞ্চলবাসী বা এই অঞ্চলৰ ৰাইজ সকলো জাতি জনগোষ্ঠীয়ে অকল আমাৰ কোচ ৰাজবংশী নহয় সকলো জাতি জনগোষ্ঠীয়ে সহায় সহযোগিতা আগবঢ়াইছে সহায় কৰিছে উপস্থিত থাকিছে এনেকৈ ধৰ আজি 3টা দিনৰ যি নেকি কাৰ্যসূচী মই হাতত লৈছিলোঁ আজি অন্তিমটো দিন মই মানে নিজে কি ক'ম মানে ভাবি পোৱা নাই মানে বহুত বেছি ভাল লাগি আছে কাৰণ বহুত দিনীয়া এটা সপোন পূৰণ হ'বলৈ গৈ আছে তাৰ কাৰণে মই বহুত অঞ্চলবাসীকো ধন্যবাদ আৰু ইয়াত থকা প্ৰত্যেকজন ব্যক্তিক প্ৰত্যেকজন বয়সস্থ দাদা ভাই বন্ধু জেঠ জিঠাই সবকে মানে বিৰাট ধন্যবাদ। কেনেকুৱা সহায় সহযোগিতা কৰিছে নোয়াপাৰা? যথেষ্ট সহায় সহযোগিতা কৰিছে কাৰণ চাওক এতিয়া আগৰ নিচিনা নাই মানুহবোৰ খুব ব্যস্ত তথাপিও ব্যস্ততাৰ মাজতে যিমানখিনি মানুহে পাৰে যথেষ্টখিনি সহায় সহযোগ কৰিছে তাৰ কাৰণে ভাল লাগিছে অনাগত দিনত আৰু সহায় সহযোগ কৰিব বুলি আশাবাদী। মই এটাই পৰামৰ্শ দিব বিচাৰোঁ তেওঁলোকে নিজৰ যিটো নেকি হাইস্কুলীয়া শিক্ষা বা কলেজীয়া শিক্ষা সেইখিনিৰ লগতে নিজৰ যি জনগোষ্ঠীয় সংস্কৃতিখিনিও নিজে জীয়াই ৰাখক নিজৰ অঞ্চলৰ লগতে বেলেগ অন্য ঠাইতো তেওঁলোকে প্ৰদৰ্শন কৰক যাতে এই অঞ্চলৰ পৰা আজি যিটো কৰ্মশালা দিলোঁ ইয়াৰ পৰাই যদি আমি 10জন ভাল নাচনী বাছনি কৰিব পাৰোঁ অন্ততঃ তেওঁলোকে এটা ভাল টীম বনাই বাহিৰত নাচিব যাব তেতিয়া মানুহে ক'ব কোন জাগাৰ বোলে বিজনী অঞ্চলৰ নোয়াপাৰাৰ তো সেইখিনিয়ে গৌৰৱ সেইখিনিয়ে মানে মোৰ কাৰণে যথেষ্ট আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপ্ৰথমতে জনগোষ্ঠীয় নৃত্যবিলাকক তেওঁ যিদৰে আগবঢ়াইছে আমি ধন্যবাদ আদৰণি জনাইছোঁ কিন্তু আমি এইটো অনুৰোধ কৰোঁ যে আমাৰ যিটো নেকি ৰজাঘৰীয়া আমাৰ এটা ইতিহাস আছে কোচ ৰাজবংশী বুলি আমাৰ এটা ইতিহাস আছে গতিকে এই ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠীটোক যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ কোচা নৃত্যই হওক বা হুদুম নৃত্য যিকোনো নৃত্যক তেওঁ যাতে গুৱাহাটীতে হওক দিল্লীতে হওক তেনেকুৱা এটা প্ৰদৰ্শন কৰে বা তেনেকুৱা এটা অনুষ্ঠান যাতে লয় তাৰ কাৰণে তেখেতক মানে অনুৰোধ কৰিলোঁ। পোনপ্ৰথমতে প্ৰীতম দাক মোৰ ব্যক্তিগত আৰু এই অঞ্চল হিচাপে মই বহুত ধন্যবাদ কাৰণ মই এটা দিনত এইখিনি কাম কৰিলোঁ একদিন আগত প্ৰীতম দাক ফোন যোগে কথা পাতিলোঁ যে প্ৰীতম দা এনেকুৱা কথা সি লগে এনচাৰ দিয়াৰ লগে কৈছে কালিৰ পৰা মই লগে এৰেঞ্জ কৰিছোঁ মানে ইমান কম সময়ৰ ভিতৰত মোৰ কাৰণে মানে বহুত কষ্টকৰ তথাপিও মানে কষ্টৰ ফল আজি পাইছোঁ 3টা দিন যথেষ্ট মানুহৰ সঁহাৰি পাই মই নিজে আনন্দিত। কৰ্মকালতে যিহেতু ময়ো এজন প্ৰাক্তন ছাত্ৰ সংগঠনৰ নেতা কোচ ৰাজবংশী জনগোষ্ঠী আখৰাচুৰ বা তেনেকৈ মই সন্মিলনী বিভিন্ন আমাৰ জনগোষ্ঠীয় সংগঠনবিলাকৰ লগত জড়িত আজি হয়তো মই ব্যক্তিগতভাৱে কোনো এটা সংগঠনৰ পদবীত নাই কিন্তু তথাপিও মই এটা এই অঞ্চলৰ বা মই বিভিন্ন জাতি জনগোষ্ঠীৰ লগতো ঘূৰি ফুৰোঁ আৰু আমাৰ জনগোষ্ঠীটোৰ অকল মোৰ বিজনীত নহয় মই কোকৰাঝাৰ ওদালগুৰি বাক্সা যিকোনো অসমৰ কমতাপুৰৰ যিকোনো অঞ্চলত মই জনগোষ্ঠীটো কাম কৰি আছোঁ গতিকে মই এটাই অনুৰোধ কৰোঁ মই যেনেকৈ আজি জনগোষ্ঠীটোক সংস্কৃতিটো আগবঢ়াই লৈ গৈছোঁ মোৰ নিচিনাকৈ যাতে প্ৰত্যেকজন নেতাই অকল আন্দোলন কৰিলে নহ'ব নিজৰ অঞ্চলত নিজৰ গাঁওবিলাকত তেওঁলোকে সংস্কৃতি কালচাৰেলটো আগবঢ়াই লৈ যাওক কাৰণ আমাৰ যদি সংস্কৃতি জীয়াই নাথাকে আমি জীয়াই থাকিও জাতি বুলি পৰিচয় দিও লাভ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।